Hello everyone, welcome back to my another new video. Guys, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ আৰু বৰ্তমান আছো মই নামদাঙত আৰু গাইস এটা নামদাঙৰ ফিল্ড আপোনালোকক দেখাই দিছো বাৰু মনত পৰি গ'ল পাহৰিছিলে যেতিয়া আমি হিলৰ হাকুটোৰ ওপৰেৰে গাড়ী চলাই আহিছো তেতিয়া হঠাৎ মনত পৰিলে এইখনে হ'ল সেই ঐতিহাসিক নামদাঙৰ হিলৰ হাকু আৰু এইখন বনোৱা হৈছিল আহোম ৰজা ৰুদ্ৰসিংহ দিনত 1703 খ্ৰীষ্টাব্দত আৰু আপোনালোকক এইফালে সাইডৰ পৰা অকমান দেখুৱাই দিছো কিন্তু সাইডবোৰ লেটাৰা জাবৰজোথৰ পৰি লেটাৰা হৈ আছে এতিয়া দলংখনৰ সাইডত কিছুমান হিলেৰে কটা প্ৰতিমূৰ্তি দেখিবলৈ পাইছো কিন্তু কিছু বেয়া হৈ গৈছে এতিয়া হেবোৰ আমি যোৰহাটৰ পৰা আহি আছিলো এই ফালৰ হিতুমৰ পৰা যোৰহাট নিকে আহিব লাগে আৰু এতিয়া এই গাড়ীবোৰ যোৰহাটৰ অভিমুখে গৈ আছে শিৱসাগৰৰ পৰা এটো পৰা দেখাই আছো আপোনালোকক ওচৰত এটা মন্দিৰ আছে পিছফালে সো দিস ইজ নামদাঙৰ হিলৰ হাকু এই লগত দেখাইছো নামদাঙৰ হিলৰ হাকু আৰু গাইজ জানিব পৰা মতে এই দলংখন দীঘল প্ৰায় 60 ফুট আছে আৰু বহলটো 21 ফুট প্ৰায় 21 ফুট বহল আছে এই দলংখন এয়াসক গাড়ীবোৰ ইয়াৰ পৰা অহা যোৱা কৰি আছে গাইজ এইটো মানে হাইৱে হয় ইয়াৰ ওপৰেৰে গাড়ীবোৰ অহা যোৱা কৰি থাকে আমিও বাইক চলাই আহিছিলো প্ৰথমতে ধৰিবই পৰা নাছিলো মানে এই নামঘৰৰ নামটো দেখি কেনেহে মোৰ মনত পৰিল আৰু সেই কাৰণে ভাবিলো ভিডিও এটা বনাও আৰু আপোনালোককো দেখুৱাও এই ঐতিহাসিক নামদাঙৰ হিলৰ হাকু